নমস্কাৰ, মই মুজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। নতুন শিক্ষাবৰ্ষৰ পৰা বিলুপ্ত হ'ব মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা আৰু ইয়াৰ পৰিৱৰ্তে পঞ্চম আৰু অষ্টম শ্ৰেণীতে উপলব্ধ হ'ব আনন্দৰাম বৰুৱা বঁটা। সদৌ সন্মিলিত শিক্ষক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনত অংশ লৈ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ। আজি হৈছে ৰমজানৰ প্ৰথমটো ৰোজা আৰু ইছলাম ধৰ্মীয় লোকসকলে মাহজোৰা ৰোজা ৰখাৰ অন্তত পালন কৰিব পবিত্ৰ ঈদ আৰু ইয়াকে লৈ ইছলাম ধৰ্মীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। পৰৱৰ্তী খবৰ, চাৰ্টিফিকেট দিয়াৰ নামত এতিয়াও গাঁওবুঢ়াই আপোনাৰ পৰা ধন লয় নেকি? প্ৰমাণ পত্ৰৰ নামত যদিহে আপোনাৰ পৰা ধন লয় গাঁওবুঢ়াই, তেন্তে আপুনি দিব পাৰিব অভিযোগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণ পত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতি মাহে দিব 9,000কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয়, এই আহ্বান মুখ্যমন্ত্ৰীৰ। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত প্ৰতি মাহে 15,58 লাখকৈ টকা খৰচ কৰিব অসম চৰকাৰে। বনগাঁৱৰ 278গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। লগতে ৰাজগাঁৱৰ 668গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিব অসম চৰকাৰে। ইয়াৰ পিছতো প্ৰমাণ পত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে? এই প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে ৰাজ্যৰ সকলো গাঁওবুঢ়াক ধন লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। ভাৰতৰ ৰাজপথত শীঘ্ৰে চলিব টেছলাৰ গাড়ী। মুম্বাইত মুকলি হ'ব দেশৰ প্ৰথমটো টেছলাৰ শ্ব'ৰুম। 4,000 বৰ্গফুটত নিৰ্মাণ হ'ব এই শ্ব'ৰুম। মাহিলী 35 লাখ টকাকৈ ভাড়া দিব টেছলাই। টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাষত এইবাৰ থিয় হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকৰ পিছতে জেলেনস্কিলৈ সহায়ৰ হাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ। ইউক্ৰেইনক আৰ্থিকভাৱে সহায় কৰিব ব্ৰিটেইনে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাষত এইবাৰ থিয় হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকৰ পিছতেই জেলেনস্কিলৈ সহায়ৰ হাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ। ইউক্ৰেইনক আৰ্থিকভাৱে সহায় কৰিব ব্ৰিটেইনে। দুই ৰাষ্ট্ৰনেতাৰ মাজত স্বাক্ষৰিত হয় বুজাবুজিৰ চুক্তি আৰু ইউক্ৰেইনলৈ অহা যিকোনো প্ৰত্যাহ্বান নেওচিবলৈ সহায় কৰিব ব্ৰিটেইনে। যুদ্ধ শেষ কৰা প্ৰসংগত ইউক্ৰেইন ব্ৰিটেইনৰ মাজত হয় আলোচনা। অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিবলৈও ইউক্ৰেইনক ধন দিব ব্ৰিটেইনে। পৰৱৰ্তী খবৰ, বিৰোধীৰ বৈঠকৰ অন্তত বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বিধায়ক অখিল গগৈয়ে কয় যে আমাক 4বাৰ ঠগিলে কংগ্ৰেছে। ইলেকশ্যনৰ সময়ত কংগ্ৰেছক সকলোবোৰ আসন অকলেই লাগে, কিন্তু আমাৰ সহায় লাগে তেওঁলোকক। এই মন্তব্য অখিল গগৈৰ। আমাক 4বাৰ ঠগিলে কংগ্ৰেছে। ইলেকশ্যনৰ সময়ত কংগ্ৰেছক সকলোবোৰ আসন অকলেই লাগে। আমিতো 4বাৰ ঠগ খাই গ'লোঁ। এবাৰ দুবাৰ নহয়, 4বাৰ ঠগিলে কংগ্ৰেছে। এনেকৈতো নোৱাৰি। বৈঠকৰ পাছত এইদৰে ক্ষোভ উজাৰিলে অখিল গগৈয়ে। বিৰোধীৰ বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কালিৰ দিনটোত যি বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু সংঘাতৰ বাবেই খঙত অগ্নি শৰ্মা হৈ সভা এৰিছিল বা সভা এৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আৰু প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, কংগ্ৰেছে যদি ঠগিছেই, তেন্তে আমাৰ লগত কাম কৰিবলৈ অখিল গগৈ কিয় আহিছে? অখিল গগৈৰ মন্তব্যৰ এই প্ৰত্যুত্তৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। পৰৱৰ্তী খবৰ,
ৰাজ্যবাসীলৈ ভাল খবৰ 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। আপুনি মনত ৰাখক 10 মাৰ্চ সোমবাৰৰ দিনটো। এই দিনটোতেই ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কাৰ কাৰ একাউণ্টত কিমান টকা সোমাব চাওঁ আহক। 10 মাৰ্চ এইবাৰ সোমবাৰ। মনত ৰাখক 10 মাৰ্চৰ এই দিনটো। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 মাৰ্চৰ পুৱাতে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। KYC আপডেট কৰি লওক এইকেইদিনৰ ভিতৰত, অন্যথা অসুবিধাত পৰিব পাৰে আপুনি।